হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আজি বহু দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো অৱশ্যে মহাশিৱৰাত্ৰিতে কৰা আছিলে আৰু শিৱৰাত্ৰিৰ ভিডিঅ' এটা সৰুকৈ বনাইছিলোঁ দিম বুলি সময়ে পোৱা নাছিলোঁ। মোৰো বহুত অসুবিধা কিবি মানে ব্যস্ততাৰ কাৰণে মই আপোনালোকৰ ওচৰলৈ ভিডিঅ' লৈ আহিব পৰা নাছিলোঁ আৰু আপোনালোকৰ লগত বহুত বেছিকৈ ব্লগো হৈ থাকিব পৰা নাছিলোঁ। আপোনালোকে বেয়া নাপাব। আজি আকৌ মই নতুনকৈ আহিছোঁ আৰু ইফালে আমাৰ সৰু ছোৱালীজনীৰ মেট্ৰিক পৰীক্ষাও আছিলে, সেইকাৰণে মানে মই এই ফোনৰ পৰা অলপ আঁতৰতে আছিলোঁ আৰু আজি মানে আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লৈছোঁ আৰু আকৌ নতুনকৈ এইবিলাক বনাই যাম বুলি ভাবি আছোঁ। নাজানো কি হয়। আৰু এয়া ৰাতিপুৱাৰ ভাগতে শিৱৰাত্ৰিৰ দিনাখনে ৰাতিপুৱাৰ ভাগত মানে মন্দিৰৰ যোগাৰ জাতিবিলাক মানে অলপ কৰিছোঁ, কিন্তু প্ৰথমতে চাফা চুফাখিনি কৰি লৈছোঁ। বহুদিন চাফা কৰা নাছিলোঁ, সেইকাৰণে আৰু এতিয়া যে ইমান ধূলি বালি হৈছে, ঘৰবিলাকত বহুত ধূলি পৰে। ৰাস্তা কাষৰ ঘৰবিলাক হ'লেতো ক'বই নালাগে। আমাৰো বহুত বেছি দূৰ নহয় ৰাস্তাৰ পৰা ডিষ্টেঞ্চটো, সেইকাৰণে মানে ধূলি বহুত জমা লাগে। সেইকাৰণে মানে প্ৰায়ে এইবিলাক চাফা কৰিব লাগে। আৰু জানো আহিছে মানে তাই লাড্ডুক অলপমান মানে ধুৱাব খুজিছে। মই কৈছোঁ দে পিছে হ'লে তুমি যদি লাড্ডুক ধোৱা তেনেহ'লে ভালেই হ'ব। গংগা জলেৰে অলপমান লাড্ডুক গাটো ধুৱাম বুলি ভাবিছোঁ। আৰু শিৱৰাত্ৰিৰ দিনাখনে যিহেতু শিৱলিংগ জাগ্ৰত শিৱলিংগ এবাৰ হ'লেও দৰ্শন কৰিবই লাগে। যাম বুলি ভাবিছোঁ, ৰাতিপুৱাতে যাম বুলি এবাৰ প্ৰথমতে ভাবিলোঁ, কিন্তু মানে পুৱাৰ ভাগতে আমাৰ সকলোবিলাক কাম হৈ নুঠিল। সেইকাৰণে মানে এওঁ বজাৰৰ পৰা আহি পোৱা নাই, সেইকাৰণে মানে অলপ দেৰিকৈ যাম বুলি ভাবিছোঁ। আৰু এয়া গংগা জলেৰে প্ৰথমতে মানে ঠাইখিনি শুদ্ধিকৰণ কৰা হৈছে, লগতে শিৱ পাৰ্বতী আৰু সৰুকৈ বুঢ়া আঙুলিৰ মান এটা শিৱলিংগ আছে, তাতে মানে সেইখিনি গংগা জল দি আৰু নৰ্মেল পানী দি পঞ্চঅমৃত দি মানে সেইখিনি ধোৱা পখলা কৰিবলৈ চেষ্টা কৰিছোঁ। ভাবিছোঁ সেইখিনি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। আৰু মানে যোৱাবাৰ শিৱৰাত্ৰিত আমি সন্ধিয়া গৈছিলোঁ, মানে বহুত ধুনীয়া পৰিৱেশ, তাতে মানে হোমচুম পুৰাৰ পৰিৱেশ এটাও পায় সেইটো সময়ত। মানে পূজা যিহেতু এটা নিৰ্দিষ্ট সময়লৈহে পূজাটো আৰম্ভ হয়, সেইকাৰণে মানে এইবাৰ গধূলিকৈ নাযাওঁ, কাৰণ জানৰ তাৰ পিছদিনা মানে হিন্দী পৰীক্ষা আছে। সেইকাৰণে মানে এবাৰ হ'লেও যাম, কিন্তু সেই সময়টো মানে 2-2:30মান বজাতহে হ'ব চাগে। মানে এতিয়াই ক'ব পৰা নাছিলোঁ, সেইকাৰণে মানে প্ৰথমতে চাকি বন্তিখিনিয়ে লগাই ল'লোঁ আৰু ভোগ দিয়া নাই এতিয়ালৈকে, দিম আৰু আগতে চাফা চুফাখিনি কৰি লৈ উঠাৰ পাছত এইখিনি ভিডিঅ' এটা কৰিছোঁ। লগতে শিৱস্তোত্ৰম আপদুত্থাৰ পুথিখন পঢ়িছোঁ আৰু মা সৰস্বতীক স্মৰণ কৰিছোঁ, লক্ষ্মী বিষ্ণু ভগৱান সকলোকে স্মৰণ কৰিছোঁ। এয়া শিৱ মন্দিৰত যাব ওলাইছোঁ। এতিয়া প্ৰায় 2টামান বাজিছে। ব'লক আপোনালোককো লৈ যাওঁ। মই ৰেডি হৈ উঠিয়ে ভিডিঅ'টো অন কৰিছোঁ। ৰাতিপুৱা নিজৰ মন্দিৰতে অলপমান চাকি বন্তি দি ঠিক ঠাক কৰিলোঁ। এতিয়া যাব ওলাইছোঁ, যিহেতু জাগ্ৰত শিৱ মন্দিৰ এটা দৰ্শন কৰিব লাগে শিৱৰাত্ৰিৰ দিনাখনে। গধূলিকৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ভাবিছোঁ জানৰ পৰীক্ষা আছে, সেইকাৰণে মানে অলপ আগতীয়াকৈ যাই আজৰি হৈ আহোঁ, এইও যাতে সেৱাটো কাঢ়ি আহে, সেইকাৰণে এতিয়া। আৰু এয়া অলপমান যা যোগাৰ ল'লোঁ। ইয়াতে পঞ্চঅমৃত অলপ লৈছোঁ, গংগা জল অকণমান লৈছোঁ, এনেকুৱাকৈ। আৰু এয়া আমি গৈ আছোঁ। আমাৰ ওচৰতে হয় মঙলদৈ বুঢ়াগোহাঁই শিৱ থান, তাতে মানে আমি ইয়াতে যেতিয়াৰ পৰা আছোঁ তেতিয়াৰ পৰা তাতে গৈ আছোঁ শিৱ বাবাৰ ওচৰত। আৰু এয়া গোটেই চাইডে মানে পূজাৰ এই দোকানবিলাক দি দিছে, পূজাৰ যোগান, এইবিলাক অস্থায়ী দোকান, সেইদিনাখনৰ কাৰণেহে বহিছে। আৰু তাতে অলপমান কিবি পূজাৰ যা যোগাৰ ল'লোঁ, বেলপাত, ফুল আৰু ঘিউৰ চাকি 2টা, ধূপ, তেনেকুৱাকৈ অলপমান যা যোগাৰ লৈ আমি মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ।
আৰু সোমাই বহুত ধুনীয়া এটা পৰিৱেশ দেখা পালোঁ, ভাল লাগিছে। আৰু চাৰিওফালে ভগৱানৰে ফটো, ভগৱানকে পূজা কৰা হৈ আছে। আৰু তেতিয়া যিহেতু 2:30মান বাজিছে, মানুহৰ ভিৰ ভাৰবিলাক কমি গৈছে আৰু চাকি জ্বলিয়ে আছে। মানুহবিলাক যাৰ যেতিয়া সময় হৈছে সেইমতে হৈছে, যিহেতু দিনটো শিৱ বুঢ়া গোঁসাইৰ আৰতি বা শিৱ বুঢ়া গোঁসাইৰ পূজা চলিয়ে থাকিব। সেইকাৰণে মানে মানুহে যেতিয়াই সময় পাইছে তেতিয়াই ভক্তসকল আহিছে আৰু আমি সেইটো সময়ত বহুত ভিৰ ভাৰ পোৱা নাই। তেনেকুৱাকৈ আমি গৈ চাকি বন্তিখিনি জ্বলালোঁ ধুনীয়াকৈ। তাৰপিছতে অলপ সৰু সৰুকৈ ভিডিঅ' বনালোঁ। বহুত বেছিকৈ মানে বহুত ভিডিঅ' কৰিব ইচ্ছা যোৱা নাই, কাৰণ মানে এই পৰীক্ষাটো আছেতো, এটা সৰু সুৰাকৈ টেনশ্যন মাথাত লাগি আছে। আৰু তাৰ পৰা আহি উঠাৰ পাছত মানে দিনটো ব্ৰতত আছোঁ যে, সেয়া অলপমান খিচিৰি ভাত বনালোঁ আৰু পনীৰ, কাবুলী বুটেৰে পনীৰটো আমাৰ মাজনীয়ে বনালে। ডাঙৰ ছোৱালীজনীয়ে বনাওঁ বুলি ক'লে, তাই বনালে। তাইও বহুত ধুনীয়াকৈ বনাই বাৰু, মই ভালেই পাইছোঁ তাই বনোৱাত। তাৰপিছতে তেনেকুৱাকৈয়ে মানে শিৱৰাত্ৰি সৰুকৈ পালন কৰিলোঁ। লগতে বেঙেনা ভাজিলোঁ। বেঙেনা ভাজোঁতে কিন্তু বেচনৰ ঠাইত আটা অলপমান গুলি বনাইছোঁ। বহুত টেষ্টি হৈছিলে সেইটো। আটাও ভাল লাগে, বেচনো ভাল লাগে। মই মানে আটা দি পেলাইহে, আটা গুলি পেলাই তেনেকুৱাকৈ ধুনীয়াকৈ নিমখ হালধি দি বনাইছোঁ। আৰু এয়া পনীৰ কাবুলী বুটৰে সৈতে, আৰু বিনা পিঁয়াজ নহৰু এইবিলাকৰ নোহোৱাকৈয়ে মানে আমাৰ খাদ্যটো সিদিনাখনে ব্ৰতৰ খাদ্য ধুনীয়া হৈছে। আৰু ভিডিঅ'টো ভইচ অভাৰ কৰোঁতে বহুত বেছিকৈ সময় পাৰ হ'ল। আজি যিহেতু মাৰ্চৰ 9 তাৰিখ আৰু 24 তাৰিখে আছিল, 26 তাৰিখে আছিল শিৱৰাত্ৰি। গতিকে ইমান কেইটা দিন মাজতে গেপ ৰাখিলোঁ, আপোনালোকে বেয়া নাপাব। আকৌ কণ্টিনিউ কৰি যাম বুলি আশা ৰাখিছোঁ। মোৰ ভিডিঅ'টো চাব আৰু কেনে পাই জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আৰু এয়া চাওকচোন, আটা অলপ সানি দি দিছোঁ। আৰু এয়া শিৱৰাত্ৰি বুলি মানে বেঙেনাকে ভাজিছোঁ। আৰু বেঙেনাখিনি বেচনে আছিল। বেচনটো মানে কিবা অলপ বহুত বেছি এটা বহুত দিনৰ পুৰণা গোন্ধ এটা পালোঁ। সেইকাৰণে মানে বেচনটো নিদি আটা দি দিলোঁ। আটা আৰু নিমখ দি পেলাই মানে সেইটো অলপ মিক্স কৰি দি দিলোঁ। এইটো কিন্তু খাবলৈ বেয়া লগা নাই, মচমচীয়া হৈছিলে। হ'লেও বেচনৰ সোৱাদটোতো বেলেগেই। তাৰপিছতে জানে পিছদিনা হিন্দী পৰীক্ষা দিলা, দি উঠাৰ পাছত মানে তাইৰ গাটো ইমানেই দুৰ্বল হৈ গ'ল, মানে চেলাইন দিব লগা হ'ল। আৰু এয়া চাওক, আমি চেলাইন দিবলগীয়া হ'ল 4টা বজাৰ পৰা 10টা, 10:30, 11টামান বজালৈকে ৰাতি থাকিব লগা হ'ল। গতিকে এইখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। আজি মোৰ ভিডিঅ'টো কেনে পালে জনাবচোন। আকৌ এটা